গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি ডিচেম্বৰ মাহৰ ২৯ তাৰিখ আৰু পুহ মাহৰ ১৩ তাৰিখ মংগলবাৰ। আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। আজি ১৪২৭ ভাস্কৰাব্দ আৰু ১৯৪২ শতাব্দৰ পুহ মাহৰ ১৩ তাৰিখ আৰু ডিচেম্বৰ মাহৰ ২৯ তাৰিখ মংগলবাৰ। তিথি শুক্লা চতুৰ্দশী তিথি হয় নক্ষত্ৰ মৃগশিৰা নক্ষত্ৰ। যোগ শুক্ৰ যোগ কৰণ বনিষ্কৰণ। জন্মৰাশি মিথুন ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব ৬:১৩ আৰু সূৰ্য অস্ত হ'ব ৪:৩৬। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কোনো কামৰ বাবে আজি আপোনালোক চুক্তিবদ্ধ হৈ পৰিব পাৰে। ঘৰত যদি নতুন কাম সম্পাদিত কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে সুন্দৰভাৱে সেই কাম আগভাগ লৈ আগুৱাই লৈ যাব পাৰিব। সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সুনাম বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শৰীৰ পিছে খুব ভাল বুলি ক'ব পৰা নাযায়। পাৰিবাৰিক সমস্যা আজি আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। স্পৃহা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। আজি খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো অলপ স্বাস্থ্যৰ প্ৰতি অলপ চকু ৰখাটো দৰকাৰ। ভ্ৰমণৰ ক্ষেত্ৰত দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো কিছু ক্ষেত্ৰত আপোনালোকে যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটো মধ্যম হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ যান বাহন মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে বিশেষ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। পাবলগীয়া ধন সুন্দৰভাৱে ঘূৰাই পাব। চাকৰিয়ালসকলৰ কাৰণে দিনবোৰ অনুকূল হৈ নপৰিব পাৰে বা কিছু ক্ষেত্ৰত আজি আপোনালোকৰ সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য সুন্দৰ হিচাপে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও মধ্যম হিচাপে আজিৰ দিনটোৰ পাৰ কৰিব পাৰিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজি আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। তাৰপিছতেই কম বন্ধু বান্ধৱীসকল, আজি যদি আপোনালোকে ঘৰত নতুনকৈ মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্ৰত খুব উৎসাহজনক দেখা নাযাব। নিজেই ভবামতে আজি আপোনালোকে কিবা কৰিব বিচাৰিলে ভাল ফল পোৱা নাযাব পাৰে। ভ্ৰমণত অন্যমনস্ক আজি আপোনালোকে নোহোৱাটোৱেই মংগল বুলি ক'ব পৰা যায়। দাম্পত্য জীৱনত দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। ঘৰত যদি নতুনকৈ মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। কিন্তু ঘৰত যদি আজি আপোনালোকে কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে চাব পাৰিব। গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। পাবলগীয়া ধন পাব কিন্তু অলপ কষ্ট কৰিবলগীয়া হ'ব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে কিন্তু এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম আগতকৈ কম হ'ব। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে দিনটো পাৰ কৰিব পাৰিব। মনটো সামান্য আশাবাদী হৈ পৰিব পাৰে আজি আপোনালোকৰ। সন্তানৰ আশা পূৰ্ণ কৰিবলৈ যাওঁতে আজি আপোনালোকৰ কিছু কষ্ট হৈ পৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। প্ৰেমত আজি আপোনালোকৰ চঞ্চল দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটো অনুকূল হিচাপে পাৰ হ'ব। তথাপিও বেছি স্পৰ্শকাতৰলৈ নগ'লেই উচিত বুলি ক'ব পৰা যায়।
নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো চাই বুজি যিকোনো ক্ষেত্ৰত আগভাগ লোৱাটো উচিত। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ বুলি ক'ব পৰা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত আজি আপোনালোকৰ বাধা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ কিছু দিনটো ফৰকাল দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাৰ বাবেও দিনটোৰ বেয়া দেখিবলৈ পোৱা নাযায়। তথাপিও আপোনাৰ কোনো নিজৰ মানুহে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত দিনটো শুভ হিচাপে পাৰ কৰিব পাৰিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ অৰ্থ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষ অসুবিধা আজি আপোনালোকে নাপাব। ঘৰুৱা পৰিৱেশত আজি আপোনালোকে ঘৰৰ পৰা কাকো টকা ধাৰে নিদিয়াটোৱেই মংগল বুলি ক'ব পৰা যায় আৰু আনৰ পৰাও আজি আপোনালোকে পৰাপক্ষত টকা ধাৰে নল'ব। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। পিতৃৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰিব পাৰে। সেইকাৰণে পিতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। আগৰ কিবা আধৰুৱা কাম যদি আজি আপোনালোকৰ ৰৈ আছে, সেই কামটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াটো উচিত। দাম্পত্য জীৱনত দিনটোৰ শুভ হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজি গতানুগতিক হিচাপে পাৰ হ'ব বুলি ক'ব পাৰি। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে অলপ এলাহ ভাৱটো বেছিকৈ কৰা দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটো অৰ্থ ব্যয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো শুভ হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। অচিনাকি ব্যক্তিৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক, কাৰণ অচিনাকি ব্যক্তিয়ে আজি আপোনাক ক্ষতিসাধন কৰিবলৈ চেষ্টা কৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মত উৎসাহ পাব। ঘৰুৱা দিশতো সহানুভূতিতা থকা দেখিবলৈ পোৱা যাব। দাম্পত্যত কিছু সমস্যা থাকিলেও দুশ্চিন্তাৰ কাৰণ নাই। নিজেই সক্ৰিয় ভূমিকা ল'লে অসম্পাদিত কামো আজি আপোনালোকৰ অগ্ৰগতি হিচাপে আগভাগ হৈ যোৱা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি কোনো বিশ্বাসঘাতকতা বন্ধুৱে ঠগ প্ৰবঞ্চনা কৰিবলৈ চেষ্টা কৰিব পাৰে। দাম্পত্য জীৱনত আজিৰ দিনটোৰ কিছু সমস্যা থাকিলেও দুশ্চিন্তাৰ কাৰণ নাই। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হ'ব যদিও ভবা ধৰণে আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভ কৰিব নোৱাৰিব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে সেই কৰ্মত আজি অলপ মনোযোগ দিয়াটো দৰকাৰ। সন্তানৰ পৰা আজি আপোনালোকৰ কিছু আশা পূৰণ হৈ পৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে সংগ সুখ লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ আৱেগিক হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পাব। প্ৰেমত আজি গতানুগতিক হিচাপে পাৰ হ'ব। ইয়াৰ পিছতেই কম বন্ধু বান্ধৱীসকল ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে বেছি স্পৰ্শকাতৰ আজি আপোনালোকে নোহোৱাটোৱেই মংগল। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযাব। ইয়াৰ পিছতেই আজিৰ দিনটো যিকোনো ক্ষেত্ৰতে উন্নত ফল লাভৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজিৰ দিনটো গতানুগতিক হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে সফলভাৱে দিনটো পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশৰ প্ৰতিও আজি আপোনালোকে অকণমান চকু ৰাখিলে ভাল। তথাপিও ইমান দুশ্চিন্তাও দেখিবলৈ পোৱা নাযাব। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত বুলি ক'ব পৰা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব।
ইয়াৰ পিছত আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলে অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰক। নতুন কাম কাজ আৰম্ভণি কৰিলে আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ পৰাও ভাল সহানুভূতিতা আজি আপোনালোকে নাপাব পাৰে। শৰীৰ দুৰ্বল হৈ থাকিব পাৰে। বিদ্যাত মধ্যম দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। গাখীৰ ব্যৱসায়ীসকলে আজিৰ দিনটো হঠাৎ অৰ্থ লাভৰ সম্ভাৱনা দেখিবলৈ পাব। বন্ধুবৰ্গৰ লগত থাকোঁতে ভাল সহানুভূতিতা লাভ কৰিব নোৱাৰিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজি সেই ব্যৱসায়ত মনোযোগ দিব লাগিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ ঘৰত যদি কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। পাবলগীয়া ধন পাওঁতে কিছু কষ্ট কৰিবলগীয়া আজি আপোনালোকৰ হ'ব পাৰে। চাকৰিয়ালসকলৰ কাৰণে আজি উচ্চপদস্থ বিষয়াৰ পৰা সন্মান লাভ কৰা দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰিবলৈ গৈ আজি আপোনালোকে নিজেই বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মনত দৃঢ়তা ৰাখিলে আজি আপোনালোকে যিকোনো আধৰুৱা কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ বেয়া দেখিবলৈ পোৱা নাযায়। ঘৰুৱা পৰিৱেশৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো দৰকাৰ, কাৰণ দুশ্চিন্তা সোমাই পৰিব পাৰে। শৰীৰ দুৰ্বল হৈ থাকিব পাৰে। শৰীৰৰ প্ৰতি আজি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। সন্তানৰ শুভ দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে কিছু চিন্তাৰ মাজত আজি সোমাই পৰিবলগীয়া হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব বিচাৰিলে অকণমান চেষ্টা কৰিলে সেই পৰিকল্পনা আজি আপোনালোকে সিদ্ধি কৰিব পাৰিব। আৰু পিছত কম বন্ধু বান্ধৱীসকল, পিতৃ মাতৃৰ কথা ক'বলৈ হ'লে দিনটো শুভ বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলে সাৱধানে কাম কাজত আগভাগ ল'লে সফলতা লাভ কৰিব পাৰিব। শৰীৰৰ প্ৰতি একেবাৰে আজি আপোনালোকে অৱজ্ঞা নকৰিব। দাম্পত্যৰ নিজৰ আৱেগ আৰু অনুভূতিত ৰক্ষ হ'বলৈ নিদিব। সন্তানৰ ভালেই দেখিবলৈ পোৱা যায়। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো কৰণীয় দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰক। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোত ব্যৱসায়িক অৰ্থৰ ক্ষেত্ৰত লাভ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযাব। আজি আপোনালোকৰ গাৰ বিষ বেদনাই কিছু কষ্ট দিয়াৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। তাৰপিছতেই কম বন্ধু বান্ধৱীসকল, ভ্ৰমণ পৰাপক্ষত আজি আপোনালোকে নকৰাটোৱেই মংগল। দুৰ্ঘটনা পতিত হোৱাৰ ভয় দেখিবলৈ পোৱা যাব পাৰে। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে খুব সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰত বাধা সৃষ্টি আহি পৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজিৰ দিনটোৰ নিজেই আগভাগ ল'ব লাগিব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ নিজৰ কৰণীয় দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰক। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত আজি আপোনালোকে আৱেগিক হৈ পৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজি এলাহ ভাৱটো বৰ বেছিকৈ দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ অনুকূল হিচাপে পাৰ হ'ব বা সন্তানৰ ভালেই দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকল বা এককভাৱে কৰা ব্যৱসায়ত আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব। নতুনকৈ যদি আজি আপোনালোকে ঘৰত মাংগলিক অনুষ্ঠান বা ব্যৱসায়িক বাণিজ্য বা যিকোনো শুভ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পৰা দেখিবলৈ পোৱা যাব। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হৈ নাযাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ চুক্তিমূলক কাম কাজত আজিৰ দিনটো অনুকূল হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম ফল লাভ।
প্ৰেম প্ৰীতিত আজিৰ দিনটোৰ ভালেই দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ অৰ্থব্যয়ৰ সম্ভাৱনা দেখিবলৈ পাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে কোনো ধৰ্মীয় অনুষ্ঠানত যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো স্বাস্থ্যৰ প্ৰতি বিশেষকৈ চকু ৰাখিবলৈ চেষ্টা কৰক, কাৰণ ভৰিত বা মূৰত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে স্বাস্থ্যৰ প্ৰতি আজি অকণমান চকু ৰখাটো উচিত। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা আজি আপোনালোকৰ সিদ্ধি কৰাৰ ক্ষেত্ৰত কোনো লোকে সহায় সহযোগিতাও কৰিব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে আজিৰ দিনটো বিশেষ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে আজি ব্যস্ততা বৃদ্ধি পাব। ঘৰুৱা পৰিৱেশত দিনটোৰ শুভ হিচাপে পাৰ কৰিব পাৰিব। অতিথি আলহীৰ আগমন হ'ব পাৰে আজি আপোনালোকৰ ঘৰত। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হ'ব যদিও কিছু ক্ষেত্ৰত আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। পিতৃ মাতৃৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হ'ব যদিও পতি পত্নী কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰখাটো উচিত বা নিজেই নিজৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে অলপ চকু ৰাখিবলৈ চেষ্টা কৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। ৰৈ থকা ধন আজি আপোনালোকে সুন্দৰভাৱে ঘূৰাই পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কিছু পৰিমাণে মনটো ফৰকাল দেখিবলৈ পোৱা যাব পাৰে। কোনো সংযোগ তথা দক্ষতাৰ বাবে আজি আপোনালোকে সামাজিক ক্ষেত্ৰত পুৰস্কৃত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যস্ততাৰ মাজেদি আজি আপোনালোকে কিছু ক্ষেত্ৰত আগভাগ ল'লে সফলতা লাভ কৰিব পাৰিব বা ব্যস্ততাৰ মাজত থকা লোকসকলে আজি এটা ভাল খবৰ পোৱাৰ ইংগিত লাভ কৰিব। আজি আপোনালোকৰ মনোবল বৃদ্ধি পাব। নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰিলে সুন্দৰভাৱে যান বাহন ক্ৰয় কৰিব পাৰিব আৰু যান বাহন ব্যৱসায়ৰ লগত নতুনকৈ জড়িত লোকসকলৰ কাৰণে দিনটো কিছু ক্ষেত্ৰত চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি হ'ব। মনটো আজি আপোনালোকৰ কিছু আশাবাদী বা মনোবল বৃদ্ধি পোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পিতৃৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আগভাগ লৈ চাব পাৰে। ঘৰুৱা পৰিৱেশৰ প্ৰতিও অকণমান লক্ষ্য ৰাখক। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। কোনো অতিথিয়ে যাতে আজি আপোনাক কিছু কথাত ক্লান্তি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ একেবাৰে নাপাহৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনাক কোনো লোকে সহায় সহযোগিতা কৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলে আজিৰ দিনটো শুভ হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলে আজিৰ দিনটো অলপ চাই বুজি আগভাগ লোৱাটো উচিত। সন্তানৰ পৰাও কিছু আশা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। যিকোনো ক্ষেত্ৰত আগভাগ লোৱাৰ আগতেই দুই এবাৰ ভালকৈ চিন্তা চৰ্চা কৰাৰ পিছতহে আগভাগ লোৱাটো উচিত বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে নজৰ ৰখাটো দৰকাৰ। দাম্পত্য জীৱনত শাৰীৰিক দুশ্চিন্তা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত বাধা আহি পৰিব পাৰে। বিদ্যাত শুভ দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰতো আজিৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে আজিৰ দিনটো চিন্তাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে ডাঙৰ জামেলাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা পৰিৱেশৰ প্ৰতি অকণমান লক্ষ্য ৰাখক। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আগভাগ সুন্দৰভাৱে লৈ চাব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যায়।
যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ঠিকা কৰা লোকসকলৰ অৰ্থব্যয়ৰ সম্ভাৱনা দেখিবলৈ পাব। চাকৰিয়ালসকলে কিছু ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। আগৰ কিবা আধৰুৱা কাম আজি আপোনালোকে চেষ্টা কৰিলেও সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে। কিন্তু যি কামত লাগি আছে সেই কামটো কেতিয়াও আধৰুৱাকৈ এৰি নাহিব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত দিনটো শুভ হিচাপে পাৰ হ'ব। আৰু যদি যান বাহন ব্যৱসায়ৰ লগত আজি আপোনালোকে জড়িত হৈছে তেনেহ'লে কিছু চিন্তাৰ মাজেদি দিনটো পাৰ কৰিবলগীয়া হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ হিচাপে পাৰ হ'ব দিনটো। সন্তানৰ পৰা আজি আপোনালোকে একো আশা নকৰাটোৱেই মংগল। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আৱেগিক হৈ পৰিব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ আশাপূৰ্ণ ফল আজি আপোনালোকে লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক দিশত খৰচৰ মাত্ৰা অত্যধিক বৃদ্ধি পালেও ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আয় মাত্ৰা আজি আপোনালোকৰ বৃদ্ধি পাব। বিদ্যাত পাৰিবাৰিক বাধা আহি পৰিব পাৰে। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত দিনটো শুভ হিচাপে পাৰ হ'ব। দাম্পত্য জীৱনত গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো সফলভাৱে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ বুলি ক'ব পৰা যায়। সন্তানৰ কাৰণে আজি আপোনালোকৰ অযথা অৰ্থব্যয় সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পাব। প্ৰেমত আজি আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পাব যদিও কিছু ক্ষেত্ৰত চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আজি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে জড়িত হ'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো দিনটো মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আৱেগিক হৈ পৰিব পাৰে। ঘৰুৱা পৰিৱেশৰ প্ৰতি অকণমান লক্ষ্য ৰাখিলে ভাল হ'ব, কাৰণ দিনটো সুন্দৰভাৱে আজি আপোনালোকে অতিবাহিত কৰিব পাৰিব। তেনেধৰণে ভাই ভনীৰ প্ৰতি অকণমান লক্ষ্য ৰাখক। খঙৰ মাত্ৰা আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। খং নিৰন্তন নকৰিলে নিজৰে সমস্যা হৈ পৰিব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সুফল নামি অহাত সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত হ'ব যদিও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। ৰৈ থকা ধন পাই যাব পাৰে আজি আপোনালোকে। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ অংশীদাৰী ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ উন্নতিৰ কাৰক দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক দিশত বন্ধুৰ দ্বাৰা ক্ষতি হৈ পৰিব পাৰে। বিদ্যাত সফলতা নামি আহিব। প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত আজি আপোনালোকে আৱেগিক বৰ্জন কৰাটো উচিত। দাম্পত্য জীৱনত দিনটোৰ মধ্যম হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। আজি ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ কৰিব পাৰিব। সন্তানৰ পৰা আজি আপোনালোকৰ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব, বা সন্তানৰ কাৰণে আজি আপোনালোকে আনৰ পৰা কথা শুনিবলগীয়াও হ'ব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে দিনটো পাৰ কৰা দেখিবলৈ পাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি সফলভাৱে দিনটো পাৰ কৰিব নোৱাৰিব পাৰে।
কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত কিছু ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। পোহনীয়া জীৱ-জন্তুৰ ঘৰৰ পৰা যাতে আজি আপোনালোকৰ হানি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব, কাৰণ হঠাৎ আজি আপোনালোকৰ স্বাস্থ্য দুৰ্বল হৈ পৰিব পাৰে। তাৰোপৰিও খোৱা বোৱাৰ ক্ষেত্ৰতো আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। মাটি-বাৰী বা সা-সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পাব। ঘৰুৱা পৰিৱেশত দিনটোৰ শুভ হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। ঘৰত আজি আপোনালোকৰ এটা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখিবলৈ পাব। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে দিনটো পাৰ কৰিবলৈ সক্ষম হ'ব। পিতৃ-মাতৃৰ স্বাস্থ্যৰ শুভ হিচাপে পাৰ হ'ব, কিন্তু ঘৰৰ কোনো সদস্যৰ যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখক। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছতে আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই। নানা শুভ সংবাদ আজি আপোনালোকে লাভ কৰিব পাৰিব। আনন্দিতৰ মাজেৰে দিনটো পাৰ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলৰ কৰ্মক্ষেত্ৰত সমস্যা আহি পৰিব পাৰে। বন্ধুৰ পৰা প্ৰতাৰিত হ'বলগীয়া হ'ব পাৰে। দাম্পত্য জীৱনতো তৰ্ক বিতৰ্কৰ মাজেৰে দিনটো পাৰ কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ সমস্যাৰ কিছু সমাধান হৈ পৰিব পাৰে। সন্তানৰ পৰা আজি আপোনালোকৰ আশাপূৰ্ণ ফল দেখি কৃতজ্ঞ হৈ পৰিব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত আজি আপোনালোকৰ কিছু চিন্তা আহি পৰিব পাৰে। খেল ধেমালি কৰা লোকসকলে আজি গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। ভ্ৰমণ পৰাপক্ষত নকৰাটোৱেই উচিত। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে 3টা পাত থকা এটা বেলপাত পকেটত ৰাখি তাৰ পিছতহে ভ্ৰমণ কৰিবলৈ চেষ্টা কৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজিৰ দিনটোৰ সম্পদ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো মধ্যম বুলি ক'ব পৰা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত অলপ মনোযোগ দিবলৈ চেষ্টা কৰক। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ আজি আৱেগিক হৈ পৰিব পাৰে। শৰীৰ আগতকৈ উন্নত হৈ পৰিব পাৰে বুলি ক'ব পাৰি। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে ভাল সুযোগ লাভ কৰিব। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে সম্পদ ক্ৰয় কৰিব পাৰিব, তথাপিও নিশ্চিত নহ'ব। প্ৰশাসনিক বিষয়াসকলৰ ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। পাবলগীয়া ধন ঘূৰাই পাব। মাটি-বাৰী বা সা-সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে বিবাদৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ আজি শুভ বুলিয়েই ক'ব পাৰি। তাৰপিছতে কম বন্ধু বান্ধৱীসকল, ঘৰুৱা পৰিৱেশৰ প্ৰতি আজি আপোনালোকে অকণমান লক্ষ্য ৰখাটো বেয়া বুলি ক'ব পৰা নাযায়। ঘৰত আজি এটা সুসংবাদ অহাৰ সম্ভাৱনা দেখিবলৈ পাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো লেনদেনৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল।